শুনিলি নহয় দেউতাৰৰ কথা এনেই অসুখীয়া মানুহটো তই তাতে জ্বলাই মাৰিছ বিয়া কাক পাত কাক নাপাত সেইটো দৰকাৰ নহয় যদি দেউতাৰৰ কিবা এটা হয় নহয় তোক কিন্তু সুখে নেৰিম তোক কিন্তু কেতিয়াও মাফ নকৰিম মনত ৰাখিবি তৰা তই জানো এনেকৈ মন মাৰি থাকিলে মোৰ ভাল লাগে মা খুৰাদেউ খুৰীহঁতে কেনেকৈ মোৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিলে মোকতো তেওঁলোকে নিজৰ ছোৱালী দৰে মৰম কৰিছিল কচোন মা কিয় ভাবিলে তেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰা আৰু বোৱাৰী বুলি আঁকোৱালি লোৱাৰ মাজত বহুত পাৰ্থক্য আছে তহঁতে সেইবোৰ নুবুজিবি মই বুজিছো আমি দুখীয়া লোকৰ ঘৰত কাম কৰি খাওঁ সেইটোৱে নহয় জানো কিন্তু মা আমিতো কোনো বেয়া কাম নকৰো কাম কৰি খোৱাটো কিবা বেয়া কথা নেকি নহয় অ মাজনী কাম কৰি খোৱা বেয়া কথা নহয় কিন্তু আমি সৰু কাম কৰো লোকৰ ঘৰত চাকৰ কৰো সেইটো তেখেতসকলৰ কাৰণে বেয়া কাম চাকৰৰ লগত কোন মালিকে মিতি পতা দেখিছ কাম কামে তয়ে দেখোন ক কামৰ কোনো সৰু বৰ নাই বুলি কওঁ নিজক সান্তনা দিবলৈ কওঁ কাৰণ এইবোৰ কোৱা আৰু কিতাপত লিখা কথাহে বাস্তৱত এইবোৰ কথা কোনো মূল্য নাই কিন্তু মা চা তৰা তই মই ভবাৰ দৰে কথাবোৰ নহয় পৃথিৱীখন বৰ জটিল তাতোতকৈ জটিল মানুহৰ মনবোৰ গতিকে নিজকে সম্ভাল আৰু এই জুপুৰি পৰা ৰাজমহলৰ ৰাণী হোৱা সপোন দেখা বন্ধ কৰ সকলো ভগৱানৰ ওপৰত এৰি দে কপালত যিটো আছে সেইটোহে হ'ব তাতকৈ আৰু কম বেছি নহয় আহ কিবা এটা খাই লহি